নমস্কাৰ, আজি হৈছে 28 ছেপ্টেম্বৰ দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিনৰ শৰীৰত কোনোবাই বি প্ৰয়োগ কৰিছিল নেকি আমি জানিব বিচাৰোঁ। পোষ্টমৰ্টেম ৰিপৰ্ট সাজু। এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবৰ ডাঙৰ মন্তব্য আহি পৰিছে। জনাইছো খবৰ, ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছো। GMCHৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে সাজু হৈছে। তেওঁৰ শৰীৰত কোনোবাই বি প্ৰয়োগ কৰিছিল নেকি তাক লৈ প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সঁচাটো আমি জানিব বিচাৰোঁ। জুবিন গাৰ্গৰ শেষ পল, শেষ ক্ষণৰ হিচাপ অসমবাসী ৰাইজে পাব লাগিব। আমাৰ ধৈৰ্য থাকিব লাগিব। আমি ধৈৰ্য হেৰুৱাব নালাগে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। ধৈৰ্য হেৰুৱালে আমি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিম। আৰু জুবিন গাৰ্গৰ মৃত্যুক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছোঁ বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। GMCHৰ পোষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে সাজু হৈছে আৰু ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছোঁ বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অহা 3 অক্টোবৰত BTCৰ চিফ হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে। 28খন আসনেৰে অভূতপূৰ্ব বিজয়ৰ পিছত BPFৰ প্ৰথমখন সভা দেখিবলৈ পোৱা গৈছে। BPFৰ প্ৰথমখন সভাতেই 8টাকৈ বৃহৎ সিদ্ধান্ত লোৱা হৈছে। কিংবদন্তী শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা। বড়ো আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদক খবৰণ নৱনিৰ্বাচিত পৰিষদৰ দতমা আৰু সচিবালয়ত বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জনসভ শ্ৰদ্ধা। BTCৰ জনতা দল সংগঠন সম্প্ৰদায় বুথ কমিটিক ধন্যবাদ জ্ঞাপন BPFৰ। পৰিষদৰ সৰ্বসন্মতিক্ৰমে হাগ্ৰামা মহিলাৰীক দলপতি নিৰ্বাচন আৰু সৰ্বসন্মতিক্ৰমে ৰিহন দৈমাৰীক উপদলপতি নিৰ্বাচন। সৰ্বসন্মতিক্ৰমে দেৰ হাছান বসুমতাৰীক চিফ হুইপ নিৰ্বাচন আৰু সৰ্বসন্মতিক্ৰমে মহেশ্বৰ বসুমতাৰীক সচিব নিৰ্বাচন। BTC চৰকাৰ গঠনৰ আৰ্জিলৈ 28 ছেপ্টেম্বৰত ৰাজ্যপালক কৰা হ'ব সাক্ষাৎ। অৰ্থাৎ আজিৰ দিনটোতেই BPFে সাক্ষাৎ কৰিব ৰাজ্যপালক আৰু কোকৰাঝাৰৰ শপত গ্ৰহণত ৰাজ্যপালক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰীক কৰা হ'ব আমন্ত্ৰণ। ত্ৰিপুৰাৰ ৰজা প্ৰদ্যুৎ বিক্ৰম মাণিক্যদেৱ বৰ্মাক আমন্ত্ৰণ। আৰু 3 অক্টোবৰত BTCৰ চিফ হিচাপে শপত ল'ব হাগ্ৰামা মহিলাৰীয়ে। জনাইছোঁ খবৰ, 28খন আসনেৰে অভূতপূৰ্ব বিজয়ৰ পিছত BPFৰ প্ৰথমখন সভা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ প্ৰথমটো গোচৰ। গৰিমা গাৰ্গে দাখিল কৰিলে এজাহাৰ। ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল গৰিমা গাৰ্গৰ। আৰু ইমান দেৰি পৰিয়ালৰ তৰফৰ পৰা দিয়া হোৱা নাছিল কোনো গোচৰ। আৰু জুবিনৰ মৃত্যু সন্দৰ্ভত অভিযোগ এইবাৰ গৰিমা গাৰ্গৰ। এজাহাৰত সই কৰিছে গৰিমা গাৰ্গ, পামী গাৰ্গ আৰু আত্মীয়ই। আৰু পামী গাৰ্গ হৈছে জুবিন গাৰ্গৰ ভগ্নী। এজাহাৰখনত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ নাম উল্লেখ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ গোচৰ দিয়া দেখিবলৈ পোৱা গৈছে। গৰিমা গাৰ্গে দাখিল কৰিলে এজাহাৰ আৰু ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এতিয়া পৰিয়ালৰ লোকে। আৰু ইমান দিনে পৰিয়ালৰ তৰফৰ পৰা দিয়া হোৱা নাছিল কোনো গোচৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। চৰকাৰ গঠন কৰিয়েই ভূমিপট্টা দিব BPFে। উচ্ছেদৰ কথাই নাহে হাগ্ৰামাৰ স্পষ্ট ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ, চৰকাৰ গঠন কৰিয়েই BPFে দিব ভূমিপট্টা। আৰু ভূমিপট্টা দিয়াৰ পিছত বিজেপি চৰকাৰৰ উচ্ছেদ নচলিব। মাটিপট্টা দিয়াৰ পিছত উচ্ছেদৰ কথা আহে নেকি বুলিও প্ৰশ্ন। আৰু বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ ডাঙৰ মন্তব্য হাগ্ৰামা মহিলাৰীৰ। লগতে 3 অক্টোবৰত গঠন হ'বলগীয়া BTC চৰকাৰৰ লৈও ডাঙৰ মন্তব্য কৰা হৈছে ইতিমধ্যে। বৰভূমিত উন্নয়ন হ'ব পৰাকৈ যি দলে সহায় কৰিব তাৰ সৈতে থাকিব BPF। আৰু কংগ্ৰেছ হওক বা বিজেপিয়ে হওক যিয়ে কাম কৰিব তাৰ লগতে থাকিব BPF দল। আৰু চৰকাৰ গঠন কৰিয়েই BPFে দিব ভূমিপট্টা।
ভূমিপট্টা দিয়াৰ পিছত বিজেপি চৰকাৰৰ উচ্ছেদ নচলিব কোনো ঠাইত আৰু মাটিৰ পট্টা দিয়াৰ পিছত উচ্ছেদৰ কথা আহে নেকি বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ ডাঙৰ মন্তব্য হাগ্ৰামা মহিলাৰীৰ আৰু লগতে অহা 3 অক্টোবৰত গঠন হ'বলগীয়া বিটিচি চৰকাৰক লৈ ডাঙৰ মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজহুৱা খবৰে জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা সাধাৰণ জনতাই ৰিপৰ্ট চাব পৰা ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে পষ্টমৰ্টেম ৰিপৰ্ট সাধাৰণতে ৰাজহুৱা কৰা নহয় আৰু পষ্টমৰ্টেম ৰিপৰ্ট সাধাৰণতে আপুনি মই চাব নোৱাৰো ৰিপৰ্ট আৰক্ষীয়ে প্ৰথমে পায় আৰু তাৰ পিছত আদালতত জমা দিয়া হয় আৰু কোনোবাই যদি চাব বিচাৰে তেন্তে আদালতৰ পৰা চাব লাগে কিন্তু অসমবাসীয়ে আগ্ৰহ প্ৰকাশ কৰিছে সেই ব্যৱস্থা মই কৰি দিম চাব পাৰিব জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট আৰু জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা সাধাৰণ জনতাই ৰিপৰ্ট চাব পৰা ব্যৱস্থা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পষ্টমৰ্টেম ৰিপৰ্ট সাধাৰণতে ৰাজহুৱা কৰা নহয় কিয়নো এয়া হৈছে এক আইনী প্ৰক্ৰিয়া আৰু জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতাই ৰিপৰ্ট চাব পৰা ব্যৱস্থা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আহিছো আনেক খবৰৰ মাজলৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জুবিনৰ ঘটনাৰ প্ৰতিটো কাণ্ড তন্নতন্নকৈ ৰাইজৰ আগত ক'ব লাগিব এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো এছপি অসম মিডিয়াৰ সমদৰ্শকক গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক শেষ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জুবিন গাৰ্গৰ ঘটনা বহুত দূৰলৈ হিপাবলৈ নিদিব আৰু জুবিনৰ ঘটনাৰ প্ৰতিটো কাণ্ড তন্নতন্নকৈ ৰাইজৰ আগত ক'ব লাগিব যিকোনো কাৰণতে এইখন অসমক আমি নেপাল হ'বলৈ নিদিওঁ জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে আৰু জুবিনৰ ঘটনাত নাম সাঙৰ খোৱাসকলৰ বিচাৰ নোহোৱাকৈ এৰি দিয়া নহ'ব কোনোপধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী এতিয়া কঠোৰ হৈ পৰিছে পলাতকসকল এতিয়া বিদেশলৈ পলাই যাব নোৱাৰিব শ্যামকানু মহন্তৰ প্ৰতিটো একাউণ্ট পেন কাৰ্ড ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰি দিয়া হৈছে ইতিমধ্যে আৰু মুখ্যমন্ত্ৰী হিচাপে মই অসমৰ ৰাইজৰ ওচৰত হৃদনত কৰিম শ্যামকানুৰ ওচৰত নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী এক ডাঙৰ মন্তব্য আগবঢ়াইছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব পত্ৰ লিখি ফেচবুকত লাইভ আহি কোনো হাৰি যাব নোৱাৰিব আৰু এই কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক শেষ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বিজেপিৰ হাতত ধৰিয়েই চৰকাৰ গঠন কৰিব হাগ্ৰামাই আৰু এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ নিৰ্বাচনত জয়ী হৈয়ে মুখ্যমন্ত্ৰীৰ ঘৰত হাগ্ৰামা মহিলাৰীক দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰী মোৰ বন্ধু বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হাগ্ৰামা মহিলাৰী সদায় বিজেপিৰ লগত থাকিব বিপিএফ চৰকাৰক সহযোগ কৰিব বিজেপিয়ে পুৱা 4 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ আৰু বিজেপিৰ হৈতে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে হাগ্ৰামাই আৰু বিগত 5 বছৰে বিজেপিক সমৰ্থন কৰি আহিছে হাগ্ৰামাই আৰু হাগ্ৰামাৰ বিজয় মানে এনডিএৰ বিজয় বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটি ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক বিটিচিৰ 40খন আসনে এনডিএৰ হাতত আৰু 3 দিন নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰাৰ বাবে ভোট হ্ৰাস পাইছে বিজেপিৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জুবিনৰ সৈতে হোৱা দুৰ্ঘটনাৰ বাবে নিৰ্বাচনী প্ৰচাৰ এৰি আহিছিল বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু হাগ্ৰামাৰ সৈতে একেলগে চৰকাৰ গঠনৰ স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰীয়ে আৰু নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীৰ ঘৰত হাগ্ৰামা মহিলাক দেখিবলৈ পোৱা গৈছে হাগ্ৰামা মহিলাৰী মোৰ বন্ধু বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু হাগ্ৰামা মহিলাৰী সদায় বিজেপিৰ লগতে থাকিব বিপিএফ চৰকাৰক সহযোগ কৰিব বিজেপিয়ে পুৱা 4 বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ আৰু বিজেপিৰ হৈতে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি হাগ্ৰামাৰ বিগত 5 বছৰে বিজেপিক সমৰ্থন কৰি আহিছে হাগ্ৰামাই আৰু হাগ্ৰামাৰ বিজয় মানে এনডিএৰ বিজয় বিটিচি 40খন আসনে এনডিএৰ হাতত আৰু নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰীৰ ঘৰত হাগ্ৰামা মহিলাক দেখিবলৈ পোৱা গৈছে আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ
ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই পলাই যাব নোৱাৰিব বিদেশী ৰাষ্ট্ৰলৈ ইণ্টাৰপোলৰ জৰিয়তে দিয়া হৈছে লুক আউট নোটিছ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ ঘোষণা এই মুহূৰ্তত জনাইছো খবৰ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পলাই যাব নোৱাৰিব বিদেশী ৰাষ্ট্ৰলৈ ইণ্টাৰপোলৰ জৰিয়তে দিয়া হৈছে লুক আউটৰ নোটিছ আহি গ'ল মুখ্যমন্ত্ৰীৰ কঠোৰ ঘোষণা জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত ক্ষিপ্ৰগতিত চলি আছে আৰু 6 অক্টোবৰত ছিংগাপুৰৰ 8 গৰাকী প্ৰবাসী অসমীয়াই আহিব লাগিব চিআইডিৰ তদন্তত আৰু ইণ্টাৰপোলৰ জৰিয়তে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মালৈ দিয়া হৈছে জাননী কোনো বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব শ্যাম কানুৰ আৰু সিদ্ধাৰ্থৰ সৈতে ছিংগাপুৰৰ 8জন প্ৰবাসী অসমীয়া আহিব লাগিব চিআইডিৰ তদন্তত আৰু চিআইডিৰ সন্মুখীন হ'ব লাগিব আটাইকেইজনেই ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে সকলোলৈ পঠিওৱা হৈছে নোটিছ আৰু কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখা হ'ব তাৰ কাৰণে শিল্পী সমাজৰ সৈতে আলোচনা কৰা হ'ব এই মুহূৰ্তৰ খবৰ জনাইছো কোনো বিদেশী ৰাষ্ট্ৰলৈ পলাই যাব নোৱাৰিব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু আৰু সিদ্ধাৰ্থৰ সৈতে ছিংগাপুৰৰ 8জন প্ৰবাসী অসমীয়া আহিব লাগিব চিআইডিৰ তদন্তত আৰু চিআইডিৰ সন্মুখীন হ'ব লাগিব আটাইকেইজনেই ছিংগাপুৰৰ ৰাষ্ট্ৰদূতৰ জৰিয়তে সকলোলৈ পঠিওৱা হৈছে নোটিছ আৰু কি ধৰণে জুবিন গাৰ্গৰ স্মৃতি যুগমীয়া কৰি ৰখা হ'ব তাৰ কাৰণে শিল্পী সমাজৰ সৈতে আলোচনা কৰা হ'ব আহিছো অনেক খবৰৰ মাজলৈ জুবিন গাৰ্গক ন্যায় দিম বুলি শপত খালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধিঙৰ কথা সোঁৱৰাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশু নিৰ্যাতনকাৰীক এনকাউণ্টাৰ কৰিছিল আৰক্ষীয়ে আৰু জুবিনৰ ন্যায়ৰ কথা ক'বলৈ যাওঁতে ধিঙৰ প্ৰসংগ আনিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষী কিমান কঠোৰ সেয়া বুজাবলৈ দিলে ধিঙৰ উদাহৰণ আৰু জুবিনক ন্যায় দিম বুলি শপত খালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধিঙৰ কথা সোঁৱৰাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গতিকে ধিঙৰ কথা সোঁৱৰাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক কঠোৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শিশু নিৰ্যাতনকাৰীক এনকাউণ্টাৰ কৰিছিল আৰক্ষীয়ে আৰু জুবিনৰ ন্যায়ৰ কথা ক'বলৈ যাওঁতে ধিঙৰ প্ৰসংগ আনিলে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষী কিমান কঠোৰ সেয়া বুজাবলৈ দিলে ধিঙৰ উদাহৰণ আহিছো অনেক খবৰৰ মাজলৈ শ্যাম কানু মহন্তই তেনেকৈ লৈ যাব নালাগিছিল জুবিন দাক আজি মোৰ বহুত দুখ লাগিছে চিআইডিৰ কাৰ্যালয়ত মই ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈ আহিছোঁ আৰু এই মন্তব্য কৰিছে নিশিতা গোস্বামীয়ে এই মুহূৰ্তৰ খবৰ জনাইছোঁ আজি মোৰ বহুত দুখ লাগিছে নিশিতা গোস্বামীয়ে কৰিছে এক ডাঙৰ মন্তব্য খবৰ জনাইছোঁ এছবি অসম মিডিয়াৰ সমুদৰ্শকক চিআইডিৰ কাৰ্যালয়ত মই ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈহে আহিছোঁ মই অনুষ্ঠানটোলৈ গৈছিলোঁ কিন্তু মই অনুষ্ঠানটোৰ সৈতে জড়িত নাছিলোঁ বুলি মন্তব্য নিশিতা গোস্বামীৰ তেওঁ কৈছে যে মই ছিংগাপুৰলৈ গৈছিলোঁ ঠিকে কিন্তু অনুষ্ঠানটোৰ সৈতে জড়িত নাছিলোঁ আৰু জুবিনদাৰ সৈতে মোৰ কথা হোৱা নাছিল মই একোৱে গম পোৱা নাছিলোঁ জুবিন দায়ে কৰা কোনো শিডিউলৰ কথা মই জনা নাছিলোঁ আৰু আপোনালোকে যেনেকৈ খবৰটো পাইছে ঠিক 5 মিনিট আগতেই মই এনেকৈ খবৰটো পাইছিলোঁ আৰু মোৰ নামতো যিহেতু ওলাই আছে গতিকে মোক প্ৰশাসনে মাতিছে আৰু মই আহিছোঁ বুলি মন্তব্য নিশিতা গোস্বামীৰ গল্ডিদাক মই এবাৰো লগ নাপালোঁ বুলি মন্তব্য নিশিতা গোস্বামীৰ আৰু ইয়াত গল্ডিদা বুলি জুবিন গাৰ্গক বুজাইছে আৰু মই কথা পতা হ'লে মই ক'লো হয় গল্ডিদা তুমি যাব নালাগে তুমি নাযাবা তেওঁ কিয় গুচি গ'ল কাৰ লগত গ'ল মই একোৱে নাজানো বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে আৰু শ্যাম কানু মহন্তক লৈ পাছতহে কথা কম বুলি ক'লে নিশিতা গোস্বামীয়ে আৰু এছআইটিক ভাষ্য দিয়াৰ পিছত সাংবাদিকক গোটেই কথা কম বুলি নিশিতা গোস্বামীয়ে উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত আৰু মোক আপোনালোকৰ সহায়ৰ প্ৰয়োজন বুলি মন্তব্য কৰিছে বেমাৰী মানুহ এজনক এনেকৈ লৈ যোৱাটো অসাৱধানতাৰ কাম আছিল আৰু শ্যাম কানু মহন্তই তেনেকৈ লৈ যাব নালাগিছিল জুবিন দাক মোৰ নামতো যিহেতু ওলাইছে গতিকে মোক প্ৰশাসনে মাতিছে আৰু মই আহিছোঁ আৰু পিছত সকলো কথা কম বুলি মন্তব্য কৰিছে নিশিতা গোস্বামীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ শেখৰজ্যোতি গোস্বামী উপস্থিত চিআইডিৰ কাৰ্যালয়ত আজি চিআইডিলৈ তলব 3জনক তলব কৰা হৈছে নিশিতা গোস্বামী আৰু শেখৰজ্যোতি গোস্বামীক আৰু অমৃতপ্ৰভা মহন্তক চিআইডিলৈ তলব কৰা হৈছে ইতিমধ্যে আৰু এছআইটিয়ে জেৰা চলাব জুবিন গাৰ্গৰ সহযোগীক শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মালৈও চিআইডিৰ জাননী দেৱজ্যোতি হাজৰিকা
তন্ময় ফুকন, ভাস্কৰ দত্ত, ৱাজিদ আহমেদলৈ জাননী CIDৰ আৰু সিদ্ধাৰ্থ বৰা, অভিমন্যু তালুকদাৰ, ৰূপকমল শইকীয়া, পৰীক্ষিত শৰ্মালৈ জাননী CIDৰ আৰু এইকেইজনক 6 অক্টোবৰৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত তীব্ৰ গতিত চলিছে। ছিংগাপুৰ ভাৰতীয় উচ্চায়ুক্তলৈ ইমেইল যোগে জাননী কৰা হৈছে।